নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে আজি সন্ধিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আৰু এনেধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰি দিব লৈছোঁ। আজি সন্ধিয়াৰ প্ৰথমটো খবৰ। যোৱাকালি দিনটোত ভাৰতীয় বিৰোধী দলৰ ভাৰতীয় জাতীয় কংগ্ৰেছৰ বিৰোধী দলৰ দলপতি লোকসভাৰ বিৰোধী দলৰ দলপতি ৰাহুল গান্ধী গ্ৰেপ্তাৰ কৰিছে, কিয়নো প্ৰতিবাদ ছাত্ৰ ছাত্ৰীৰ যোগ্যতাৰ ছাত্ৰ ছাত্ৰীসকলৰ প্ৰতিবাদ কিয় মানি লোৱা নাই, ধৰ্মেন্দ্ৰ প্ৰধানে কিয় পদত্যাগ কৰা নাই, তাৰ পিছতেই লিক পেপাৰ ছাত্ৰ ছাত্ৰীসকলৰ ওপৰত কিয় নিৰ্যাতন চলাইছে, তাৰ সেইবোৰ প্ৰতিবাদ কৰি সেইবোৰ নৰেন্দ্ৰ মোদীৰ বাসগৃহৰ সন্মুখত তথা ভাৰতৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে বাসগৃহসমূহত প্ৰতিবাদ কৰি ৰাহুল গান্ধী বৰ্তমান গ্ৰেপ্তাৰ হৈছে। ৰাহুল গান্ধী বৰ্তমান চোঁচৰাই নিছে আৰক্ষী প্ৰশাসনে। অন্য এটা খবৰ দিব লৈছোঁ, আকৌ কৃষক বিদ্ৰোহ আৰম্ভ হৈছে। কৃষক বিদ্ৰোহত এইবাৰ CJPৰ সৈতে তথা কক্ৰোচ জনতা পাৰ্টিৰ সৈতে যন্তৰ মন্তৰত প্ৰতিবাদত সাব্যস্ত হৈছে কৃষকসকল। পাঞ্জাৱ আৰু হাৰিয়ানাৰ কৃষকসকল বৰ্তমান ওলাই আহিছে হাজাৰ হাজাৰ কৃষকসকল ছাত্ৰসকলৰ সৈতে নিট পেপাৰ লিক হৈ যোৱাৰ পিছতেই তেখেতসকলে বৰ্তমান হাৰিয়ানাৰ পাঞ্জাৱৰ পৰা অহা লোকসকল বৰ্তমান কৃষকসকল আৰক্ষী প্ৰশাসনৰ সৈতে তেখেতসকলৰ লগত লাঠিবোৰ লৈ আহিছে। বিভিন্ন অস্ত্ৰ লৈ আহিছে। আজি যন্তৰ মন্তৰত আৰক্ষীৰ বিৰুদ্ধে সৰব হৈ পৰিছে আৰু ছাত্ৰ ছাত্ৰীৰ প্ৰতিবাদ কিয় মানি লোৱা নাই ভাৰত চৰকাৰে, ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আৰু ধৰ্মেন্দ্ৰ প্ৰধানে কিয় এতিয়ালৈকে ৰিজাইনেশ্যন অৰ্থাৎ পদত্যাগ পত্ৰ প্ৰেৰণ কৰা নাই, পদত্যাগ কিয় কৰা নাই, কিয়নো শিক্ষা বিভাগটো তেখেতসকলে চলাই নিব পৰা নাই বুলি মন্তব্য কৰিছে CJP তথা কক্ৰোচ জনতা পাৰ্টিৰ প্ৰতিষ্ঠাপক অভিজিত লগতে সাধাৰণ জনগণে অৰ্থাৎ ছাত্ৰ ছাত্ৰীসকলে আৰু অসমখনকো তথা অসমৰ লগতে ভাৰতবৰ্ষখনকো এখন বাংলাদেশ আৰু নেপালৰ নিচিনা হ'ব বুলি বহুতো CJPত অনুষ্ঠিত হোৱা CJPৰ ছাত্ৰ ছাত্ৰীসকলে মন্তব্য কৰিছে। অন্য এটা খবৰ দিব লৈছোঁ, অব্যাহত স্বীকাৰ কৰিলে আমেৰিকাই। ইৰাণৰ আক্ৰমণত আহত হৈছে আমেৰিকাৰ 100গৰাকীতকৈ অধিক সৈনিক। ইৰাণৰ আক্ৰমণত আমেৰিকাৰ 100গৰাকী অধিক সৈনিক আহত হৈছে বুলি আমেৰিকাই স্বীকাৰ কৰিছে বৰ্তমানলৈকে, কিয়নো তেওঁলোকে স্বীকাৰ কৰা নাছিল ইমান দিনে, কিয়নো ইৰাণৰ সৈতে তেখেতসকলে যুদ্ধত হাৰা নাছিল অৰ্থাৎ পৰাস্ত হোৱা নাছিল বুলি মন্তব্য কৰিছিল আমেৰিকাই, কিন্তু তেখেতসকলকো বহুতো ক্ষতিসাধন হৈছে আমেৰিকাৰ। অন্য এটা খবৰ দিবলৈ হৈছে, বানপানীৰ মৃতকৰ পৰিয়াললৈ 4 লাখ টকাৰ এককালীন সাহায্য আগবঢ়াব অসম চৰকাৰে তথা অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যিসকলে বানত পৰি মৃত্যু হৈছে, বৰ্তমান উজনি অসমত বানেৰে বিভ্ৰান্ত সৃষ্টি কৰিছে। বানৰ কবলত ঘৰৰ পৰা ওলাই আহিব পৰা নাই সাধাৰণ জনগণে। তাৰপিছতে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে যে যিসকল বানাক্ৰান্তভাৱে মৃত্যু হয় তেখেতসকলক 4 লাখ টকাৰ ৰাজকালীন সাহায্য আগবঢ়াব বুলি মন্তব্য কৰিছে। অন্য এটা খবৰ দিবলৈ হৈছে, এই পৰ্যন্ত মৃত্যু হৈছে 31 জন লোকে। বৰ্তমান শিৱসাগৰৰ 31 জন লোক বানাক্ৰান্তত মৃত্যু হৈছে। মৃত্যু হোৱা লোককেইজন হৈছে চৰাইদেউ জিলাৰ বানত আক্ৰমণ হৈছে মৃত্যু হৈছে 6গৰাকীকৈ, আৰু শিৱসাগৰ জিলাত মৃত্যু হৈছে 14গৰাকী। যোৰহাট জিলাৰ বানত মৃত্যু হৈছে 5গৰাকী, গোলাঘাট জিলাৰ বানত মৃত্যু হৈছে 2গৰাকী আৰু ধেমাজি জিলাত মৃত্যু হৈছে 2গৰাকী। অন্য এটা খবৰ দিবলৈ লৈছোঁ, এতিয়া ভাৰতৰ প্ৰধানমন্ত্ৰীয়েও পদত্যাগ কৰিব লাগে। CJPৰ তথা কক্ৰোচ জনতা পাৰ্টিৰ জনসাধাৰণৰ অৰ্থাৎ শিক্ষাৰ্থীসকলে ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ পিছতেই পদত্যাগ কৰিবৰ দাবী কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীও প্ৰধানমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰক, কিয়নো ভাৰত চৰকাৰ তথা প্ৰধানমন্ত্ৰীয়ে তেখেতসকলে বিধেয়কখন চলাই নিয়াত ব্যৰ্থ হৈছে বুলি মন্তব্য কৰিছে ছাত্ৰ ছাত্ৰীসকলে, কিয়নো আৰক্ষী প্ৰশাসনে তেখেতসকলক সদায় নিৰ্যাতন কৰি আছে, আৰক্ষীয়ে সদায় এনেই মাৰি আছে, এনেই ছাত্ৰ ছাত্ৰীসকলৰ ওপৰত আক্ৰমণ হৈ আছে বুলি মন্তব্য কৰিছে। তাৰপিছতে ভাৰতৰ প্ৰধানমন্ত্ৰীগৰাকীয়েও পদত্যাগ কৰিব লাগে ধৰ্মেন্দ্ৰ প্ৰধানৰ লগতে। অন্য এটা খবৰ দিব লৈছে, বানপীড়িত সহায়ৰ বাবে উজনিৰ 50 লাখ টকাৰ সাহায্য সামগ্ৰী বিতৰণ কৰিব আজমল ফাউণ্ডেশ্যনে। অসমৰ AID প্ৰধান বদৰুদ্দিন আজমলে আজিৰ সদনত তেখেত AID প্ৰধান বদৰুদ্দিন আজমলে মন্তব্য কৰিছে যে যিসকলে বানত আক্ৰান্ত হৈ আছে তেখেতসকলৰ 50 লাখ টকাৰ সাহায্য আগবঢ়াব। 50 লাখ টকাৰ সাহায্য বিতৰণ কৰিব সমগ্ৰ উজনি অসমত। সমগ্ৰ উজনি লাগিলে যদি 1 কোটি টকাও লাগে তথাপিও দিব। অৰ্থাৎ শিৱসাগৰত মুছলিম এৰিয়াত মানুহ নাই, নন মুছলিম এৰিয়াতো তেখেতসকলে সহায় কৰিব বুলি মন্তব্য কৰিছে আজিৰ বিধানসভাৰ সদনত। অন্য এটা খবৰ দিব লৈছোঁ, বিগত 10 বছৰত অসমৰ পৰা কিমান বিদেশীক বহিষ্কাৰ কৰিলে বিজেপি চৰকাৰে আজিৰ সদনত জাৰি কৰিলে। বিধানসভাৰ
চৰকাৰে দাখিল কৰিলে তথ্য অসমৰ পৰা বহিষ্কাৰ কৰা বিদেশীৰ সংখ্যা হৈছে 2079 গৰাকী। বহিষ্কৃত অবৈধ বাংলাদেশীৰ সংখ্যা হৈছে 2023 গৰাকী আৰু নাইজেৰিয়াৰ পৰা আহিছে 18 গৰাকী, ম্যানমাৰৰ 39 গৰাকী, আফগানিস্তানৰ 2জন আৰু ৰাছিয়াৰ পৰা অহা 2জন, ইউক্ৰেইনৰ পৰা অহা 2জন আৰু 2গৰাকী বিদেশীক বহিষ্কাৰ কৰিছে বুলি মন্তব্য কৰিছে পৰৱৰ্তী বিগত 10 বছৰত। অন্য এটা খবৰ দিব লৈছোঁ। কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ দাবীৰ লগতে দিল্লীত প্ৰতিবাদী ছাত্ৰ ছাত্ৰীৰ ওপৰত আৰক্ষীৰ অত্যাচাৰৰ বিৰুদ্ধে প্ৰতিবাদ কৰিছে অসমৰ কংগ্ৰেছৰ বিধায়কসকলে। অসমৰ বিৰোধী দলৰ দলপতিকে ধৰি অসমৰ বিৰোধী দলৰ MLA-সকলে বৰ্তমান দিল্লীৰ যন্তৰ মন্তৰত প্ৰতিবাদ কৰি আছে যে শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে পদত্যাগ কৰিব লাগে আৰু ছাত্ৰ ছাত্ৰীৰ ওপৰত আৰক্ষীৰ অত্যাচাৰৰ বিৰুদ্ধে আৰক্ষীৰ অত্যাচাৰ নকৰিবলৈ তেখেতসকলে উঠি পৰি লাগে। তেখেতসকলে মন্তব্য কৰি আছে যে ছাত্ৰ ছাত্ৰীৰ ওপৰত আৰক্ষীয়ে আক্ৰমণ কৰিব নালাগে। অসম বিধানসভাৰ চৌহদত প্ৰতিবাদ কৰি আছে তেখেতসকলে। অসমৰ পূৰ্ব বিধানসভাৰ চৌহদত প্ৰতিবাদ সাব্যস্ত কৰিছে কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবীৰে। অন্য এটা খবৰ দিব লৈছোঁ। অসমৰ পৰা অসমৰ MLA বিজেপিৰ MLA বিধায়কসকলে মন্তব্য কৰি আছে যে ৰাহুল গান্ধী লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধীয়ে নৰেন্দ্ৰ মোদীৰ বাসগৃহৰ সন্মুখত যিবোৰ প্ৰতিবাদ সাব্যস্ত কৰি আছে সেয়া অনৈতিক বুলি মন্তব্য কৰিছে। সেয়া গ্ৰহণযোগ্য নহয়। তাৰপিছতে ৰাহুল গান্ধীৰ বিৰুদ্ধে সৰব হৈ পৰিছে অসমৰ বিধায়কসকলে। অসমৰ বিধায়ক পীযুষ হাজৰিকা ধৰি অশোক সিংহালকে ধৰি অসমৰ মন্ত্ৰীসকলেও বৰ্তমান প্ৰতিবাদ সাব্যস্ত কৰি আছে ৰাহুল গান্ধীৰ বিৰুদ্ধে আৰু ৰাহুল গান্ধী মুৰ্দাবাদ ধ্বনি দি আছে। ৰাহুল গান্ধী আৰু কংগ্ৰেছক মুৰ্দাবাদ ধ্বনি দি আছে অসমৰ বিধায়কসকলে, অসমৰ বিজেপিৰ বিধায়কসকলে আৰু ৰাহুল গান্ধীৰ বিৰুদ্ধে সৰব হৈ পৰিছে, কিয়নো তেখেতসকলে অসমৰ তথা ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক চৰমভাৱে অপমান কৰিছে বুলি মন্তব্য কৰিছে। অন্য এটা খবৰ দিবলৈ লৈছোঁ। দিল্লীত প্ৰতিবাদ কৰিবলৈ গৈ আটক হৈছে সাংসদ ৰকিবুল হুছেইন। দুবৰীয়া সাংসদ ৰকিবুল হুছেইন বৰ্তমান দুবৰীয়া সাংসদ যন্তৰ মন্তৰত ছাত্ৰ ছাত্ৰী প্ৰধানমন্ত্ৰীৰ বাসগৃহত নীট পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলক লৈ প্ৰতিবাদ কৰিছিল ৰকিবুল হুছেইনে, কিন্তু ৰকিবুল হুছেইনক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। আটক কৰিছে সাংসদগৰাকী বৰ্তমান দিল্লীৰ আৰক্ষীৰ কবলত আছে।